মৃত্যু এটা শিল্প, জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য। শ্ৰদ্ধাৰ ৰাইজ, আমি বামাখাতা ১ নং তৰুণ সংঘই ইয়াৰ এলেকাধীন আৰু দাঁতিকাষৰীয়া বৃহত্তৰ অঞ্চলৰ ৰাইজৰ জীৱনৰ শেষ শয়নৰ বাবে নিৰ্দিষ্ট স্থানৰ দীৰ্ঘদিনীয়া অভাৱৰ স্থায়ী সমাধানৰ হেতু বজালী মুক্তিধাম নামেৰে এখন সৰ্বাংগ সুন্দৰ অত্যাধুনিক শ্মশান নিৰ্মাণৰ প্ৰয়াস কৰিছোঁ, য'ত থাকিব অত্যাধুনিক 2খন চিতা, পানীৰ সুব্যৱস্থা, জিৰণীঘৰ, খৰিঘৰ, কালী মন্দিৰ, শিৱ মন্দিৰ, চাণ্ডালৰ বাসগৃহ, পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা, ফল মূলৰ লগতে অন্যান্য লাগতিয়াল গছ-গছনি তথা ফুলেৰে ভৰপূৰ বাগিচা। এইখিনিতে আমি ভূমিদাতা আটাইকেইটি পৰিয়ালবৰ্গলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আৰু প্ৰয়াত সন্মানীয় ব্যক্তিসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি যাচি আত্মাৰ স্বৰ্গবাস কামনা কৰিলোঁ। উল্লেখযোগ্য যে বজালী মুক্তিধামৰ আশে পাশে আমি প্ৰায় 5 বিঘা মাটি বজালী মুক্তিধামৰ বাবে ক্ৰয় কৰিছোঁ। এই বৃহৎ নিৰ্মাণ কাৰ্য সমাপন কৰা আমাৰ পক্ষে প্ৰায় অসম্ভৱ। সেইহেতু আপোনালোকৰ ওচৰত সবিনয় দানপত্ৰৰ জৰিয়তে দান সংগ্ৰহ কৰি বজালী মুক্তিধামক পূৰ্ণাংগ ৰূপত আপোনালোকক উৎসৰ্গ কৰিবলৈ 201 টকীয়া দানপত্ৰ উপহাৰ কুপন মুকলি কৰিছোঁ। পৰম শ্ৰদ্ধাৰ ৰাইজ, ইয়াৰ বাবদ আপোনালোকৰ মাজৰ পৰা লটাৰীযোগে 20 জন ভাগ্যৱানক বাছনি কৰি 10 দিনৰ বাবে অহা যোৱা সহিতে বিভিন্ন ঐতিহাসিক স্থান ভ্ৰমণৰ সুবিধা প্ৰদান কৰা হ'ব। আপোনালোকৰ সহায় সহযোগ আমি শ্ৰদ্ধাৰে কামনা কৰিলোঁ।